অভয়পুৰী ৰাইজলৈ নমস্কাৰ জনালোঁ। আজিৰ সংবাদ মেল পতাৰ মূল উদ্দেশ্য মৰাকুজিয়া খনন আৰু নিষ্কাশন কৰাৰ মূল উদ্দেশ্য সম্পৰ্কে আলোচনা আৰু এই সম্পৰ্কে আমাৰ উপসভাপতি ডাঙৰীয়াই সবিশেষ জনাব। সাংবাদিক বন্ধুসকল, আজি এই বিশেষ আমাৰ যি সংবাদ মেলখন আপোনালোকক ইয়াত মাতি আমি আয়োজন কৰিলোঁ, ইয়াৰ মুখ্য কাৰণটো হ'ল কি অভয়পুৰীৰ মূল মাজেৰে বৈ যোৱা আমাৰ যোনখন মৰাকুজিয়া, এইটো আমি সংকটত আছে। এতিয়া বিভিন্ন সময়ত ৰাইজে আমাক এই সম্পৰ্কে জনাই আহিছে যে মৰাকুজিয়াখনত ৱাটাৰ লকিং হৈ আছে বা বেদখল হৈ আছে, বা কিছুমান এৰিয়াত কিছুমান জেগা আছে যিবিলাক আপোনালোকে দেখা পাই আছে। হয়তো আমাৰ অভয়পুৰীৰ গীতা চুইট হাউচৰ কাষত তাতে এটা কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ মানুহে তাত থিয় হ'ব নোৱাৰে। বিভিন্ন সময়ত আমাৰ তাত অজৰ আপত্তি আহি আছে। ইতিমধ্যে আমাৰ ইয়াতে বৃহত্তৰ অভয়পুৰী উন্নয়ন সমিতি তেওঁলোকৰ পিনৰ পৰা আমাক ৰিটেন তেওঁলোকে দিছিলে, আৰু এটা নহয় কেইবাবাৰো তেওঁলোকে আমাক জনাইছে যে এইটো কৰিব লাগে। তাৰ লগে লগে আমাৰ অসম মৰিয়া দেশীয় জাতীয় পৰিষদৰ পৰা তেওঁলোকে ইয়াৰ আগতে ইয়াতে তেওঁলোকে বহি তাত ধৰ্ণাও দিছিলে যোৱাবাৰ। আপোনালোকে নিশ্চয় হয়তো আপোনালোকৰ দৃষ্টিগোচৰ হৈছে। গতিকে আৰু বিভিন্ন ধৰণৰ ৰাইজৰ অজৰ আপত্তিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যিহেতু কিছুমান কথা থাকে, কাৰণ অফিচিয়েল ছিষ্টেমত আমি কামবিলাক কৰিব লাগে, আমি কৰিম বুলি কৰিব নোৱাৰোঁ। গতিকে আমি পৰিষদীয় সভা অৰ্থাৎ বোৰ্ড আমি ৰিজলিউশ্যন ল'লোঁ যে আমি মৰাকুজিয়াটো আমি খনন কৰিব লাগে, আৰু খনন কৰাৰ লগে লগে তাত কিছুমান আৱৰ্জনা সৃষ্টি হৈছে। আৱৰ্জনা বুলি এনেকুৱা ধৰণৰ আমি যোৱাবাৰ অলপমান পৰীক্ষামূলকভাৱে কৰিছিলোঁ। তাত দেখা পাইছোঁ যে ৰাইজে একচুৱেলি আমাৰ অলপ সচেতনতাৰ অভাৱ। তাত যি পেলনীয়া বস্তু আছে মানুহে ভাবে যে মৰাকুজিয়াত আমি এইটো দলিয়াই দিওঁ, আমি পৰিত্ৰাণ পাম। তাৰ পৰা কি হৈছে, আমি যোৱাবাৰ অলপমান জেচিবি লৈ খান্দোতে আমি গম পালোঁ 5 ফুট 6 ফুটকৈ তাত আৱৰ্জনা ভৰ্তি হৈ আছে, প্লাষ্টিক জাতীয়। গতিকে ইমান সহজ নহয় যে আমি তাক খুব সুকলমভাৱে খুব কম সময়ৰ ভিতৰত লৈ যাব পাৰিম। গতিকে এইটো চেলেঞ্জ এটা আমি এইটো চেলেঞ্জ কৰি মৰাকুজিয়াৰ লগত চেলেঞ্জ, এইটো আমাৰ কাৰো লগত নহয়, আমি যাতে তাৰ পানীটো গতিটো লৈ যাব পাৰোঁ। কাৰণ ঠায়ে ঠায়ে ৱাটাৰ লকিং হৈ আছে, যাৰ কাৰণে দুৰ্গন্ধ পৰিৱেশৰ এটা সৃষ্টি হৈ আছে। গতিকে আমি যিখিনি আমাৰ টাউন এৰিয়া, য'ৰ পৰা মৰাকুজিয়াটো ষ্টাৰ্ট হৈছে আৰু য'ত এণ্ডিং পইণ্ট আমাৰ টাউনৰ, আমি সেইখিনি ইমান ডাঙৰ আমাৰ বাজেট নাই যে আমি মৰাকুজিয়াটো একেবাৰে খনন কৰি দিছোঁ, বৰ্ডাৰ পিচিং কৰি দিছোঁ, এনেকুৱা আমি অদ্ভুত কল্পনা কৰিব নোৱাৰোঁ। আমি জাষ্ট পানীটো যাতে পানীটো ইয়াতে ক'তো ৰৈ নাথাকে। আৰু বিভিন্ন জেগাত আমি লক্ষ্য কৰিছোঁ যে মৰাকুজিয়াটোত সময়ৰ লগে লগে এইবিলাক কেতিয়াবা চৰ পৰাজৰ হৈ গৈছে, পানীটো ঠিকমতে নাযায়, ক'ৰবাত ড্ৰেইন টাইপৰ হৈ আছে। সেই মাটিখিনিও আমি তাৰ পৰা গুচাই দিব লাগিব। এই সম্পৰ্কে আমাৰ CDC ডাঙৰীয়াই যোৱাকালিও এখন মিটিং কৰিছিলে। ইয়াৰ আগতে আমাৰ জিলা আয়ুক্ত তেখেতেও আমাক এই সম্পৰ্কে নিৰ্দেশনা দিয়া আছে। গতিকে এই নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি আমি সম্পূৰ্ণ অফিচিয়েল প্ৰচেছত আমি কামটো কৰিব লৈছোঁ। ইয়াতে আমি কেৱল আশা কৰিছোঁ ৰাইজৰ সহায় সহযোগিতা, কাৰণ ৰাইজৰ সহায় সহযোগিতা অবিহনে আমি একো কৰিব নোৱাৰোঁ। আৰু প্ৰতিটো তাৰ পৰা আহৰণ কৰা মাটি হওক বা আৱৰ্জনাই হওক, এইবিলাক আমি ক'ৰবাত ষ্ট'ৰ কৰিব লাগিব। ৰাইজে যদি কয় অমুকত পেলাইছে আমি কি কৰিম, তেনেকৈ হ'লেতো আমি কামটো কৰিব নোৱাৰিম। গতিকে আমি ৰাইজক অনুৰোধ জনাওঁ, আহক আমি মৰাকুজিয়াখন যদি আমি ঠিক কৰিব লাগে তেতিয়াহ'লে আপোনালোকৰ সহায় সহযোগিতা লাগিব। আৰু সকলো সহায় সহযোগিতা থাকিলে অনাগত দিনত মৰাকুজিয়াৰ যোনটো আমাৰ আগৰ যোনটো ৰূপ আছিলে সেই ৰূপটো যাতে দিব পাৰোঁ। আৰু সকলোকে মই এই ক্ষেত্ৰত এছেগতে অনুৰোধ জনাম, যিসকলে ইচ্ছাকৃতভাৱে বেদখল কৰি আছে, তেওঁলোকে গম পাই আছে মৰাকুজিয়াটো মই সোমাই লৈছোঁ, আজি ঠেলি লৈছোঁ ধৰক 10 ফুট, আহাবাৰ আৰু মই জেওৰাখন দিওঁতে আৰু 5 ফুট আগবাঢ়ি গৈছোঁ, তেওঁলোকে স্বেচ্ছাভাৱে গৈছে। মই তেওঁলোকক কৰজোৰে অনুৰোধ জনাম যে আপোনালোকে উইলিংলি, আপোনালোকে নিজাববীয়াভাৱে আপোনালোকে পিছুৱাই আহক। আপোনালোকৰ জাতীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি, আমাৰ অভয়পুৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি, আমাৰ পৰিৱেশটো উন্নতি কৰাৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে নিজে নিজে পিছুৱাই আহক। আমি যাতে তেওঁলোকৰ ওচৰত যাব লগা নহয় যে আপোনালোকে পিছুৱাই যাওক, কাৰণ তেওঁলোকে অলপ অপমানিত বোধ কৰে যে মোক আহিছে, তেওঁলোকে ক'ব তেওঁলোকে মোক বেয়া পায় নেকি। আমাৰ পাৰ্চনেলভাৱে কাৰো লগত কোনো ধৰণৰ বেয়া সম্পৰ্ক এটা নাথাকে। আমি প্ৰতিনিধি, আমাৰ তাত কিছুমান প্ৰেছাৰ আহে, আমি সেইবিলাক কৰিব বাধ্য হৈ যাওঁ। গতিকে আপোনালোকে স্বেচ্ছাই পিছুৱাই আহক। আমি মৰাকুজিয়াখন আমি আমাৰ পিনৰ পৰা আমি যিখিনি পাৰোঁ আমি খনন কৰিম। আমি একেবাৰে নকওঁ যে বহুত কিবা কিবি কৰিব পাৰিম। গতিকে বাৰিষাটো যিহেতু আগন্তুক বাৰিষা, কেতিয়া বৰষুণ পৰে ঠিক নাই, আৰু বৰষুণ পৰিলে কাম বন্ধ হৈ যাব। যোৱাবাৰ কৰিও আমি কৰিব নোৱাৰিলোঁ। গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ যাতে কিবা যদি অজৰ আপত্তি থাকে আপোনালোকে ডাইৰেক্ট আমাৰ ইয়াতে আহক। কেনেকুৱা যে হ'ব পাৰে ক'ৰবাত কিবা ভুল হৈ থাকিব পাৰে অজানিতে। গতিকে আপোনালোকে আহক, আমাৰ লগত আলোচনা কৰক।
আমি বহো, আমি সমাধান উলিয়াম, কিন্তু কামটো যাতে বন্ধ নহয়। এইটো সকলোৰে প্ৰতি মোৰ অনুৰোধ। সংবাদ বন্ধুসকলে, সাংবাদিক বন্ধুসকলে আপোনালোকেও আমাক সহায় কৰিব। আমাৰ উন্নয়ন সমিতিকেও কৈছোঁ বা অভয়াপুৰী সচেতন ৰাইজে সকলোৱে এই বস্তুটোৰ প্ৰতি নজৰ দিয়ক। সকলোৱে যাতে এটা নজৰ দিয়ক যাতে কামটো ভাল হয়। প্ৰত্যেকে নজৰ দিব, ভাল কামৰ কাৰণে নজৰ দিয়ক। আমাৰ পিনৰ পৰা সহযোগিতা আছে, ৰাইজৰ পিনৰ পৰা আমি সহযোগিতা কামনা কৰিম। ধন্যবাদ।